POK ব্লেমটো পিছত পাকিস্তানী মিলিটাৰীয়ে আকৌ ইণ্ডিয়াক গোটেই বস্তুটোৰ জগৰীয়া কৰিব ধৰিছে আৰু তাৰ কাৰণে মোটামুটি 250খন মোটামুটি 250 ডিফাৰেণ্ট নাম্বাৰছত ডিফাৰেণ্ট নিউজ পেপাৰে ডিফাৰেণ্ট নাম্বাৰছ কোট কৰিছে আমি চাম গতিকে পাকিস্তান আৰু ভাৰতৰ যোনটো বৰ্ডাৰ আছে সেই বৰ্ডাৰত পাকিস্তানৰ ফালৰ পৰা কমপ্লিটলি মিলিটাৰাইজ যোনটো তেওঁলোকৰ আছে সেইটো বস্তু আপস্কেল কৰিব লৈছে গতিকে পুৰা লাৰ্জ নাম্বাৰ ডিপ্লয় কৰিব লৈছে মিলিটাৰী গতিকে এইটো কিয় কৰিছে আৰু এইটোৰ সম্পৰ্কত ভাৰতৰ ফালৰ পৰা কি মেছেজ দিছে এই গোটেই কথাখিনি আমি জানিম আৰু ইয়াৰ মাজতে আমাৰ নেশ্যনেল সিকিউৰিটি এডভাইজাৰ অজিত ডোভাল তেখেতৰ কিছুমান বহুত ইম্পৰ্টেণ্ট কিছুমান তেখেতে কথা কৈছে যোনখিনি আমি যোনটো আমাৰ সিকিউৰিটি আমি পাৰ্সপেক্টিভৰ পৰা যদি আমি চাব বিচাৰোঁ তেওঁৰ যোনটো ইনসাইটস যে আমি অনাগত সময়ত আমি কি কৰিব গৈ আছোঁ আৰু আমি কোনফালে গৈ আছোঁ তো এই গোটেইখিনি আমি আজি ডিসকাস কৰিম তাৰ আগতে মই মানস গাৰ্গে আপোনালোকক স্বাগতম জনাইছোঁ অনলি কম্পিটিশন APSC লৈ Pakistan deploys large number of Chinese SS-15 guns along India border. তো এইখন হৈ গ'ল গান ইয়াতে ডাঙৰ ফটো এখন আছে yes this one so এইখন হৈ গ'ল লাৰ্জ নাম্বাৰত এইখন ডিপ্লয় কৰিছে ইট ইজ এ ট্ৰাকৰ ওপৰত এনেকুৱা আৰ্টিলাৰী গানছ আছে অলৰাইট আমাৰো আছে তেনেকুৱা আমাৰ নেথাকা নহয় তো এনেকুৱা মোটামুটি 250খন ডিপ্লয় কৰিছে so Pakistan deploys 250 Chinese SS-15 howitzers near Indian border আৰু এই ট্ৰাকখনক কাউণ্টাৰ কৰিবৰ কাৰণে আমাৰ ওচৰতো যথেষ্ট আছে but the point is আমি এটো কিয় ইমান এনেকে চাবলগীয়া হৈছে আমি এটো কিয় ইমান গুৰুত্ব সহকাৰে চাবলগীয়া হৈছে কাৰণ আমাৰ প্ৰিভিয়াস যোন জেনাৰেল বিপিন ৰাৱত তেখেত এতিয়া নাই তেখেত ঢুকালে তেখেতে এটা কমেন্ট কৰিছিলে যে ইণ্ডিয়াই বৰ্তমান ডিল কৰিব লাগে উইথ 2.5 ফ্ৰণ্ট 2.5 ফ্ৰণ্ট so army prepared for 2.5 front war general rawat eta dekhet nai etu bahut purana article hoy moi tetiai koisilu 2017 ot koisile tekhete bahut visionary leader asile India so to deal with 2.5 front war India must tackle the half front inside so 2.5 front mane hoy gol eta parte Pakistan ase 1 antu parte China ase 2 aru 0.5 to teu bujaise India internal junkhini ase আপোনালোকে হয়তো বুজি পাইছে ইন্টাৰনেল বস্তুটো কোৱাৰ পিছতে তো সেই গুটেই গিটা মিলি পেলাই 2.5 ফ্ৰণ্ট war এটা এই বস্তুটো লৈ পেলাই পাকিস্তানে বাৰে বাৰে এক্সপ্লইট কৰি থাকে ইণ্ডিয়ান সোসাইটিখন আৰু সেই বস্তুটো লৈ পেলাই অজিত ডোভালেও মানে আমাৰ যোন নেশ্যনেল সিকিউৰিটি এডভাইজাৰ হয় তেখেতেও বহুত এটা ডাঙৰ কথা কৈ দিলে যে সিভিল সোসাইটি দ্য নিউ ফ্ৰন্টিয়াৰ অফ দ্য war and can be manipulated to hurt a nation's interest আৰু এটো একদম সঁচা কথা সিভিল সোসাইটি আমাৰ যোনখন সমাজ এই সমাজখনৰ মাজত যদি আমি কিছুমান বি ঢালিব পাৰিলো তেতিয়া হলে আমাক বেলেগকে নিউক্লিয়াৰ বোমৰ কোনো প্ৰয়োজন নাই কাৰেক্ট আৰু এটো সঁচা কথা আমি বম্বিং কৰি কিমান ড্যামেজ কৰিব নোৱাৰো যিমান আমি সিভিল সোসাইটিক ম্যানিপুলেট কৰি পেলাই আমি পাৰিম আমি ডিফাৰেন্ট ওয়াৰ দেখিছো আমি ইউক্ৰেইনৰ লগত আমি ৰাছিয়াৰ যুদ্ধখন দেখিছো ইজৰাইল আৰু গাজাৰ মাজত দেখিছো US আৰু ইৰানৰ মাজত দেখিছো but still they are stronger recently যদি আমি আতয়ল্লা খামেনিৰ যোনটো ফিউনাৰেল গ'ল আজি অলপ দিন আগতে হেতু যদি আমি দেখা পাও গতিকে লাৰ্জ নাম্বাৰ অফ পিপলস উলাই আহিছে তো হেতু বহুত শকিং লাগে আৰু ইভেন মই কোৱা কথা নহয় তো ডোনাল্ড ট্ৰাম্পে নিজে কৈছে যে ইমান মানুহ আহিব বুলি মইতো ভাবাই নাছিলো মুক্তো আমাৰ এডভাইজাৰ্স বিলাকে কৈছিলে যে খামেনিৰ যোনখন গৱৰ্ণমেণ্ট আছে এখন বেয়া এখনক বেয়া পায় কিন্তু ইমান মানুহ আহি গল কোৰ পৰা আহি গল গতিকে তেনেকুৱা গতিকে সিভিল সোসাইটিৰ যোনটো আছে হেতু এটা বহুত ডাঙৰ কথা তাৰে আগতে মই এটা ডোভাল NSA তেখেতৰ এটা স্পিচ মই আপোনালোকক দেখুৱাব বিচাৰো তেখেতে কৈছেও যে ইণ্ডিয়াৰ বৰ্তমান যোনটো স্থিতি এই স্থিতিটো আৰু গ্ৰো কৰিব কিন্তু এটো সবে নিবিচাৰে not everyone wants a stronger India Ajit Doval sounds the alarm the national security advisor said India still has আচ্ছা এটো তেখেতৰ মুখেৰে আমি এবাৰ শুনিলো
অ'কে এনিৱেজ বাৰু কিবা এটা প্ৰব্লেম হৈছে বাৰু ঠিক আছে একো নাই মই কৈ দিছোঁ তেখেতৰ মুখেৰে শুনাব নোৱাৰিলোঁ বাট যি কি নহওক তেখেতে ক'লে যে নট এভৰি ওৱান ৱান্টছ এ ষ্ট্ৰংগাৰ ইণ্ডিয়া প্ৰত্যেকজনে ষ্ট্ৰংগাৰ ইণ্ডিয়া হ'ব নিবিচাৰে কাৰণ এতিয়া আজি কেইদিনমান আগতে মই প্ৰায় মোৰ ভিডিঅ'বিলাকত কওঁ যে আমেৰিকান পলিচি মেকাৰ্ছখিনিয়েতো অপেনলি কয় যে ইণ্ডিয়াই এইটো ভুল ভাবিব নালাগে যে চাইনাৰ লগত আমি যি ভুল কৰিলোঁ সেই মিষ্টেকটো আমি ইণ্ডিয়াৰ লগত আকৌ ৰিপিট নকৰোঁ এইটো বস্তু ইণ্ডিয়া ক্লিয়াৰ থাকিব লাগে ইভেন ইণ্ডিয়ান চইলত আহি পেলাই আমেৰিকান অফিচিয়েলছে কৈ থৈ গৈছে ৰাইট কাৰণ আমেৰিকাক এতিয়া কাউণ্টাৰ কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ আমি গতিকে সেইটো তাহাঁতি ভাবিব নোৱাৰে যেনেকৈ আমি ইউৰোপিয়ান কাণ্ট্ৰিজখিনি বিশেষকৈ ৱেষ্টাৰ্ণ কাণ্ট্ৰিজখিনিক আমি মুখত আনচাৰ দিবলৈ লৈছে কাৰেক্ট আমি কেনেকৈ ৰিপ্লাই দিব পাৰিছোঁ কাৰণ আমাৰ ইকনমি তেওঁলোকতকৈ এতিয়া তলত গুচি গ'ল আমি ৰাইজ কৰি আছোঁ কণ্টিনিউৱাছলি গতিকে এই ছাডেন ৰাইজটোক লৈ পেলাই বহুত কাণ্ট্ৰিয়ে হেপী নহয় এটা প্ৰাইম এক্সাম্পল হিচাপে যদি দিব বিচাৰোঁ আমাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰে যোনবোৰ কৈ থাকে এটাতো বহুত তেওঁ ভাইৰেল কমেণ্ট আছে যে ইউৰোপছ প্ৰব্লেমছ আৰু ৱৰ্ল্ডছ প্ৰব্লেমছ লৈ পেলাই আপোনালোকে জানে সেইটো সকলোৱে দেখিছে হয়তো যোনখিনি বিশেষকৈ ইণ্টাৰনেশ্যনেল এফেয়াৰ্ছখিনি ফ'ল' কৰে সেইটো আপোনালোকে দেখিছে যে সেই মাইণ্ডছেটটোৰ পৰা ওলাই আহিব লাগে গতিকে তেনেকুৱা ধৰণৰ এনেকুৱা নানানটা বস্তু আছে আমি এগ্ৰেছিভলি আমি কমেণ্ট কৰিব বিচাৰোঁ যে ৰাছিয়ান অইল লৈ পেলাই মাজতে এটা তেখেতে ক'লে যে চাওক ইণ্ডিয়াৰ নিজৰ ইণ্টাৰেষ্টত যি থাকিব আমি সেয়া পাৰ্চেছ কৰিম এজ চিম্পল এজ ডেট আপোনালোকৰতো যেনেকৈ চাই আমি তেনেকৈ চাম আৰু ছেইম বস্তুখিনি ৰিচেণ্টলি সেই যোনকেইখন আমাৰ ইউৰোপিয়ান কাণ্ট্ৰিজৰ তেওঁ ইণ্ডিয়া অহাৰ পিছত সেই কমেণ্টখিনিয়ে ৰিপিট কৰিছে ইন ফ্ৰণ্ট অফ আৱাৰ গভৰ্ণমেণ্ট যে ডক্টৰ এছ জয়শংকৰৰ কিছুমান লাইনছ আমি সকলোৱে মানে আচৰিত হৈ পৰিছোঁ গতিকে ডেফিনেটলি যোনকেইখন কাণ্ট্ৰি কালিলৈকে আপোনাৰ মানে চিম্পল যদি ক'ব যাওঁ আপুনি আপোনাৰ ঘৰত এজন মানুহ ৰাখি থৈছে বা সেই মানুহজনে ছাপ্ৰেছ হৈ আছে আপোনাৰ প্ৰত্যেকটো কথাই শুনি আছে কিন্তু অল অফ এ ছাডেন সেই মানুহজনে আপোনাক কাউণ্টাৰ কৰিব লোৱা আৰম্ভ কৰি দিছে আপোনাৰ কেনেকুৱা লাগিব ঠিক একেটাই প্ৰব্লেম হৈছে গোটেই ৱৰ্ল্ডৰ লগত ইণ্ডিয়াৰ ক্ষেত্ৰত যে ইণ্ডিয়াই এতিয়া ৰিপ্লাই দিবলৈ লৈছে সেইটো এটা বহুত ডাঙৰ কথা কাৰেক্ট সেইটো এটা বহুত ডাঙৰ কথা সেইকাৰণে অজিত ডোভালে এই কথাটোকে ক'লে যে ইণ্ডিয়াই এতিয়া কি কৰিব লৈছে ৰিপ্লাই দিব লৈছে আৰু এইটো চবে একচেপ্ট নকৰে আৰু নেশ্যনেল ছিকিউৰিটি এডভাইজাৰে এইটোও কৈছে যে ইণ্ডিয়া ষ্টিল হেজ নট য়েট ৰিচড ৱেৰ ইট শুড বি আমি এতিয়াও সেইখিনি পোৱাগৈ নাই য'ত আমি পাবগৈ লাগিছিলে ঠিক আছে য'ত আমি পাবগৈ লাগিছিলে কাৰেক্ট তো এতিয়া কথা হ'ল যিহেতু আমি পোৱাগৈ নাই গতিকে আমি কিছুমান বস্তু আমি চাব লাগিব চ' ইণ্ডিয়া কণ্টিনিউ টু ফেচ ইমেন্স প্ৰেছাৰ ফ্ৰম আউটছাইড এণ্ড ইনছাইডতো আছেই আৰু আউটছাইডতো আছে ইনছাইড প্ৰেছাৰ কোনটোক কৈছে ৰিচেণ্টলি যোনবিলাক প্ৰটেষ্ট হৈ গৈছে অ'কে সেই প্ৰটেষ্টবিলাকক তেওঁ টাৰ্গেট কৰিছে বেচিকেলি এণ্ড ডোভাল মেড দ্য ৰিমাৰ্ক আফটাৰ ৰিচিভিং লোকমান্য তিলক নেশ্যনেল এৱাৰ্ড ইন পুনে আৰু তেখেতে এইটো স্পীচ ক'ত দিছে পুনেত দিছে আৰু পুনেত তেখেত গৈছিলে লোকমান্য তিলক যোনটো এৱাৰ্ড সেইটো এবাৰ তেখেতক দিছে তো এইটো এক্সাম পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেণ্ট হয় গতিকে এইটো বস্তু মনত ৰাখিব অল ৰাইট চ' ইউথকো এইটো তেখেতে ছাজেষ্ট কৰিছে যে ইউথ মে মিষ্টেক ফ্ৰীডম ফৰ লিবাৰ্টি টু ডু হোৱাট ওৱান ৱান্টছ কিন্তু ইউথখিনিয়ে জানিব লাগে যে ফ্ৰীডম ডাজন্ট মিন যে আপুনি যি ইচ্ছা তাকে কৈ থাকিব ফ্ৰীডমে সেইটো নিবুজায় ফ্ৰীডমত কিছুমান ৰেষ্ট্ৰিকশ্যনছ থাকিব ফ্ৰীডম এনেকুৱা নহয় কি আপোনাৰ যি ইচ্ছা তাকে কৰিব দ্য NSA মেড ফাৰ্ভেলেণ্ট এপিল টু য়ং পিপল অফ ইণ্ডিয়া স্পেচিয়েলি জেনজিক কৈছে টু ডেডিকেট দেমছেলভছ কমপ্লিটলি টু নেশ্যন বিল্ডিং নেশ্যনৰ ওপৰত কাম কৰা নেশ্যন বিল্ডিং কৰিব লাগে নেশ্যনৰ ওপৰত কাম কৰা বিকজ এইটো এটা ৰেয়াৰ উইণ্ড' অফ অপৰচুনিটি আমাৰ সন্মুখত আহিছে বহুত কম সংখ্যক বা বহুত এটা ৰেয়াৰেষ্ট পচিবল টাইম আমাৰ ওচৰত আছে নেক্সট 10 to 15 years এটা গোল্ডেন পিৰিয়ড হয় আমাৰ কাৰণে এই সময়খিনি যদি আমি ভালকৈ ইউটিলাইজ কৰিব পাৰিলোঁ তেতিয়াহ'লে আমি কি হ'ব বহুত আগবাঢ়ি গুচি যাম গতিকে এপিল কৰিছে এণ্ড এজ অপেণ্ড ইন দ্য কাণ্ট্ৰিজ হিষ্ট্ৰী ডেট মাষ্ট নট এলাউড টু শ্লিপ এৱে আৰু এই সময়খিনি আমি কোনো ধৰণৰ কাৰণত মিছ কৰিব নালাগে আৰু এলং উইথ ইট ইউথখিনিক কৈছে যে আপোনালোকে নেশ্যনৰ কথাত পাৰ্টিচিপেট কৰক ছাৰ্ভিচত দিয়ক নেশ্যনেল ইউনিটিৰ কথা কওক কাৰণ আমাৰ কাৰেণ্ট গভৰ্ণমেণ্টখিনিয়ে কণ্টিনিউৱাছলি এইটোৰ ওপৰত কাম কৰি আছে আমাৰ ভিজন আছে 2024 by 2047 বিকশিত ভাৰত যোনটো আমি সকলোৱে জানো প্ৰধানমন্ত্ৰীৰ এটা ড্ৰিম যে বিকশিত ভাৰত বাই 2047 আৰু সেইখিনি আমি অকলে এচিভ কৰিব নোৱাৰোঁ আমাক চবকে সকলোৱে লগত লৈ পেলাই আমি আগবাঢ়িব লাগিব আৰু তেওঁ এইটো বস্তু ক্লিয়াৰ কাট কৈছে ইফ এনি অফ আৱাৰ একশ্যন হাৰ্ম দ্য কাণ্ট্ৰি দেন উই শুড নট গ' ডেট ৱে যদি আমাৰ কিবা একশ্যনে কাণ্ট্ৰিক হাৰ্ম কৰি আছে কাণ্ট্ৰিক গ্ৰ'থত হাৰ্ম কৰি আছে
তেতিয়াহ'লে আমি সেইফালে যাবই নালাগে, লগে লগে স্কিপ কৰি দিব লাগে। What is not in national interest is not in our interest either. Even today, country is facing many challenges from within and outside. And at such time, everyone should remain united and serve the country. Today, there is such an atmosphere in the country that we can make India very, very powerful. And eto amar karone eta golden moment hoy. All right. আৰু with respect to the civil society, তেখেতে এটা ডাঙৰ কথা কৈছে যে the few frontiers of war, what you call the fourth generation warfare is the civil society. Because civil society আমি একো কৰিব নোৱাৰো, civil society যদি divide হৈ গ'ল ন সব খতম। Explaining further, he said war have ceased to become an effective instrument for achieving political and military objective. তো war কৰি আজিকালি লাভ নাই, waste of money, waste of resources. USA কি পাইছে 28 ফেব্ৰুৱাৰীৰ পৰা দেখোন যুদ্ধ লাগি আছে, এণ্ড ৰিজাল্ট কিবা ওলাইছে নাই ওলোৱা। ৰাছিয়া ইউক্ৰেইনত মোটামুটি 4 বছৰতকৈ বেছি যুদ্ধ লাগি আছে, কিবা ওলাইছে নাই ওলোৱা। কিন্তু যদি সোসাইটিখন ডিভাইড কৰি দিব পৰা যায় তেতিয়া বহুত কিবা কিবি হৈ যাব। সো হেতুৱে ক'লে দে আৰ টু এক্সপেন্সিভ এণ্ড আনএফৰ্ডেবল এণ্ড এট দি সেম টাইম দেয়াৰ ইজ আননেচেচাৰী এবাউট দ্য আউটকাম। আমি গমেই নাপাওঁ আউটকাম কিবা ওলাব নে নোলায়। মই এক্সাম্পল কেইটা আপোনালোকক দিলোৱে। But it is the civil society that can be subverted, suborned, divided, manipulated to hurt the interest of the nation. You can see there they stand fully protected. So এই কথাখিনি তেখেতে কৈছে আৰু এইখিনি আমি বহুত অলপ গুৰুত্ব দি পেলাই ভাবিবলৈ হৈ গ'ল, কাৰেক্ট। আৰু এপাৰ্ট ফ্ৰম দিছ যোনখিনি পাকিস্তান ৰিলেটেড কমেণ্ট কৰিছে, তেওঁ চিধা এটা বস্তুৱে কৈছে যে তেহাঁতি যদি আমাৰ তাতে নেক্সট আৰু এটা মুম্বাই টাইপ এটেক কৰে তেতিয়াহ'লে এবাৰ ফৰ চিয়'ৰ বলুচিস্তান আমি সাইড কৰি দিম পাকিস্তানৰ মেপৰ পৰা। আৰু আপোনালোকৰ ভিতৰত কোনোবাই জানিব বিচাৰিব যে এইটোৰ কাউণ্টাৰত আমাৰ কি আছে। সো এইটোৰ কাউণ্টাৰত আমাৰ বহুত কিবা কিবি আছে। সো আৰ্টিলাৰীৰ ক্ষেত্ৰত আমাৰ প্ৰথম বস্তু আছে 155 mm M777 আছে, K9 বজ্ৰা আছে, ধনুষ আছে। সো এনেকুৱা বহুতখিনি বস্তু আছে। আৰু ইণ্ডিয়াৰ ক্ষেত্ৰত আৰু এটা বস্তু কি হ'ল আমি নিজে ডেভেলপ কৰি আছোঁ। এইবিলাকতো চাইনিজ মেড ৱেপনছ, আৰু চাইনিজ মেড ৱেপনছ কি হয় আপোনালোকে ভালকৈ জানে, আমি সকলোৱে অপাৰেশ্যন সিন্দুৰত দেখিছোঁ। গতিকে আমাৰ সেইটোত ইমান ভাবিবলগীয়া নাই। কিন্তু কথা হৈছে আমি এইটো বস্তু লাইটলি ল'ব নোৱাৰোঁ, কাৰণ পেহেলগাম এটেকত আমি লাইটলি লৈ পেলাই আমি তাৰ যোনটো ৰিজাল্ট আমি সেইটো দেখি গৈছোঁ। গতিকে সেইকাৰণে ইমান হেডলাইন বনাই আছে এই গোটেই বস্তুটোৱে যে নেক্সট কোনো ধৰণৰ আমি লাইটলি যাতে নলওঁ আৰু আমি কাণ্ট্ৰি হৈ পেলাই এজ ইউনাইট থাকিব লাগিব আৰু যাতে আমি দেশৰ কাৰণে আমি কাম কৰি যাব লাগিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে, আৰু যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক এটা কৰিব নাপাহৰিব। তাৰ লগতে যদি কমেণ্ট এটাও দিয়ে কেনেকুৱা পাইছে বা আপুনি কি ভাবে এই টপিকটোৰ ওপৰত সেইটোও মোক জনাবলৈ নাপাহৰিব। আৰু ইয়াতে বহুতে চাই কিন্তু ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰো মটিভেশ্যনটো থাকে। চ' থেংক ইউ ছ' মাছ।